নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, এজোপা আচৰিত শক্তিযুক্ত আৰু ৰহস্যময়ী গছ যদি আপোনাৰ ঘৰত ৰুই ল'ব পাৰে, তেনে ধন টকা পইচাৰ লগতে জ্ঞান আৰু বিদ্যাৰ ক্ষেত্ৰত আপোনাৰ ঘৰখন কেতিয়াও পাছ পৰি থাকিব নালাগে। হিন্দু শাস্ত্ৰ অনুসৰি এইজোপা গছ যাৰ ঘৰৰ সন্মুখত থাকে তাৰ ঘৰত লক্ষ্মী দেৱীয়ে বাস কৰে আৰু ধন টকা পইচা আকৰ্ষণ হয় সেইখন ঘৰলৈ। ইয়াৰ উপৰিও আচৰিত গছজোপাৰ জ্ঞানৰ অধিষ্ঠাত্ৰা দেৱী সৰস্বতী দেৱীয়েও বাস কৰে বুলি বিশ্বাস কৰা হয়। বিশ্বাস কৰা হয় যে এই গছজোপা যাৰ চৌহদত থাকে সেইখন ঘৰৰ ল'ৰা ছোৱালীয়ে সৰস্বতী দেৱীৰ পৰম কৃপা পায় আৰু সৰস্বতী দেৱীৰ পৰম কৃপাত জ্ঞানৰ ক্ষেত্ৰত শীৰ্ষস্থান পাবলৈ সক্ষম হয়। লোকবিশ্বাস অনুসৰি এই গছতেই বাবা গণেশেও বাস কৰে আৰু যাৰ ঘৰত এই চমৎকাৰী গছজোপা থাকে সেইখন ঘৰত বিপদ বিঘিনি কম হয়। ঘৰলৈ চুম্বকে লোৱা আকৰ্ষণ কৰাৰ দৰে ধন টকা পইচা আৰু জ্ঞান বিদ্যাৰ আকৰ্ষণ হয়। সেয়েহে এই গছজোপাৰ ৰহস্যৰ বিষয়ে যি জানে তেওঁ যিমান কষ্ট কৰি হ'লেও গছজোপা আনি নিজৰ ঘৰৰ সন্মুখত ৰুই লয়। সৰহসংখ্যক ধনী মানুহৰ ঘৰতে আপুনি নিশ্চয় এই গছজোপা দেখা পাইছে। যিখন ঘৰত এইজোপা গছ থাকে সেইখন ঘৰত কেতিয়াও ধন টকা পইচাৰ অভাৱ অনাটনত পৰিব নোৱাৰে। স্ক্ৰীনত দেখা এই গছজোপা আপুনি নিশ্চয় দেখিছে। এই গছজোপাৰ আছে আচৰিত ক্ষমতা। ঈশ্বৰ প্ৰদত্ত ক্ষমতা থকা এই গছজোপা য'তেই দেখে তৎক্ষণাত উঠাই আনি আপোনাৰ ঘৰৰ সন্মুখত ৰুই লওক আৰু চমৎকাৰী ধন টকা পইচাৰ লগতে শিক্ষা বিদ্যাৰ ক্ষেত্ৰত আপোনাৰ সন্তান হৈ পৰিব সকলোতকৈ শ্ৰেষ্ঠ। আমাৰ আপোনাৰ ওচৰত এটাই অনুৰোধ, জীৱনত যদি উন্নতি কৰিব বিচাৰে তেনে এই চমৎকাৰী গছজোপা নিজৰ ঘৰৰ সন্মুখত এবাৰ ৰোপণ কৰি লওক আৰু 7 জনমৰ বাবে আপোনাৰ ঘৰখনে সুফল পাবলৈ সক্ষম হ'ব। আজিৰ ভিডিঅ'ত আমি আপোনাক জনাম এই চমৎকাৰী বিদ্যা আৰু ধনৰ আকৰ্ষিত গছজোপা কি গছ, কেনেকৈ কোন দিশত ৰুব পাৰিলে জীৱনত কোনো দিন দৰিদ্ৰতাৰ গৰাহত পৰিব নালাগে। সেয়েহে আপুনি যদি আজিৰ ভিডিঅ'টো সম্পূৰ্ণকৈ চাই তেনে গছজোপাৰ বিষয়ে জানি আপোনাৰ ঘৰৰ সন্মুখত এই গছজোপা ৰোপণ কৰি খুব কম দিনৰ ভিতৰত এইজোপা গছৰ পৰা লাভালাভ গ্ৰহণ কৰি নিশ্চয় উপকৃত হ'ব পাৰিব। প্ৰিয় বন্ধু বান্ধৱীসকল, তেনে জানো আহক এই গছ কেনেকৈ কোন দিশত জীৱনত এবাৰ ৰোপণ কৰি ল'ব পাৰিলে নিজৰ ঘৰখনত ধন টকা পইচা আৰু বিদ্যা জ্ঞানৰ ক্ষেত্ৰত অত্যন্ত ক্ষমতাশালী হয়। এই চমৎকাৰী গছজোপাৰ পৰিচয় কি? কথাখিনি কোৱাৰ আগতেই আপোনাক এটি সৰু অনুৰোধ জনাওঁ। ভিডিঅ'টো যদি ভাল পায় তেনে এটা লাইক কৰাৰ লগতে কমেণ্ট বক্সত জয় মা লক্ষ্মী বুলি লিখিবলৈ কেতিয়াও নাপাহৰিব। আৰু যদি আমাৰ চেনেললৈ প্ৰথম আহিছে তেনে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে অন্য 10 জনে উপকৃত হোৱাকৈ ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনালোঁ। যেনেকৈ তুলসী আৰু মানি প্লেণ্ট গছৰ শক্তিয়ে এখন ঘৰক যোগাত্মক শক্তিৰ প্ৰভাৱ বৃদ্ধি কৰি ঘৰখনৰ বাতাবৰণত সূক্ষ্ম কৰি কঢ়িয়াই আনে সুখ সমৃদ্ধি, ঠিক তেনেকৈ এইজোপা গছে মানুহৰ জীৱনৰ বাবে যোগাত্মক শক্তিৰ প্ৰভাৱ বিস্তাৰ কৰি খুব কম সময়ৰ ভিতৰত নিৰ্ধনীকো কোটিপতি কৰিবলৈ সক্ষম হয়। এই চমৎকাৰী গছজোপাৰ নাম হৈছে ময়ূৰপংখী। এই ময়ূৰপংখী গছজোপা যদি আপুনি শুদ্ধ নিয়মত আপোনাৰ ঘৰৰ সন্মুখত শুদ্ধ দিশত ৰুই ল'ব পাৰে তেনে আপোনাৰ জীৱনত আন কাৰোবাৰ সহায়ৰ প্ৰয়োজন নাথাকিব। লোকবিশ্বাস অনুসৰি মাতা সৰস্বতীয়ে এই গছত বাস কৰে আৰু বাবা গণেশ এই গছৰ তলতেই জিৰণি লয়। মাতা সৰস্বতীৰ এই গছ অতিকে প্ৰিয়। মাতা লক্ষ্মী, সৰস্বতী আৰু গণেশে এই গছত বাস কৰে আৰু যাৰ ঘৰত এই গছ থাকে সেইখন ঘৰত সদায় জ্ঞান বিদ্যা ধন টকা পইচাৰে সমৃদ্ধিশালী হয়। এই গছজোপা বিদ্যাৰ প্ৰতীক হিচাপেও মান্যতা আছে। এই গছ কোন দিশত কেনেকৈ ৰোপণ কৰিব পাৰিলে সুফল পোৱা যায় এই কথা অধিক গুৰুত্বপূৰ্ণ কথা। এই চমৎকাৰী শক্তিৰ অধিকাৰী গছজোপাৰ যোগেদি যদি আপুনি সুফল বিচাৰে বা আপোনাৰ ঘৰত ৰোপণ কৰাৰ কথা ভাবিছে তেনে ঘৰৰ সন্মুখত অৰ্থাৎ আপোনাৰ ঘৰৰ মুখ্য দুৱাৰৰ বাহিৰত দুইফালে দুজোপা ৰুব। ময়ূৰপংখী গছ কেতিয়াও এজোপা অকলশৰীয়াকৈ ৰুব নালাগে। যদি আপুনি ঘৰৰ সন্মুখত দুফালে দুজোপা এই গছ যুগ্ম তাৰিখত ৰুই ল'ব পাৰে তেনে অধিক ফলৱান হ'ব পাৰিব। ঘৰখনত মিলাপ্ৰীতি বৃদ্ধি হ'ব। স্বামী স্ত্ৰীৰ মাজত কোনোদিন ভুল বুজাবুজি নহৈ কাজিয়া পেচাল নহয়। সেইখন ঘৰত সুখ সমৃদ্ধিৰে ভৰি পৰে। লগতে সন্তানৰ শৈক্ষিক দিশত জ্ঞান বুদ্ধি বিকাশ হৈ সৰস্বতীৰ পূৰ্ণ কৃপা পৰে। এই গছ যদি ঘৰৰ দুয়ো কাষে একেলগে ৰোপণ কৰি ল'ব পৰা হয়
তেনে সেইখন ঘৰত স্বামী স্ত্ৰীৰ মাজত মিলাপ্ৰীতি বৃদ্ধি হৈ মহা সুখী হ'ব পাৰে। সেইখন ঘৰত স্বৰ্গ সুখে বিৰাজমান হয়। আপোনাৰ ঘৰৰ মুখ্য দুৱাৰৰ সন্মুখৰ ফালে অৰ্থাৎ দুৱাৰৰ বাহিৰ ফালে যদি এই গছ ৰোপণ কৰি ল'ব পাৰে তেনে সেইখন ঘৰত কেতিয়াও ঋণাত্মক শক্তিয়ে প্ৰৱেশ কৰিব নোৱাৰে। ঘৰলৈ যোগাত্মক শক্তিৰ প্ৰভাৱ আহে আৰু সেইখন ঘৰে খুব কম সময়ৰ ভিতৰত দেৱী লক্ষ্মী, দেৱী সৰস্বতী আৰু গণেশৰ কৃপাত জ্ঞানেৰে আলোকিত হয় সেইখন ঘৰ আৰু ধন টকা পইচাৰে সমৃদ্ধিশালী হয় বুলি বিশ্বাস কৰা হয়। আপুনি যদি ভাবে আপোনাৰ ঘৰৰ গেটৰ মুখত এই গছ থাকক তেতিয়া তাতো ৰুব পাৰে, কিন্তু আপুনি য'তেই নুৰুওক কিয় এই চমৎকাৰী শক্তিৰ অধিকাৰী গছজোপা অকলে কেতিয়াও নুৰুব। অৰ্থাৎ যি ঠাইত ৰুৱে সদায় এজোপাৰ ঠাইত দুজোপা ৰুব। দুফালে দুজোপা ৰুই ল'ব পাৰিলে বেছি সুফল পাবলৈ সক্ষম হ'ব। বাস্তুশাস্ত্ৰ আৰু জ্যোতিষশাস্ত্ৰ অনুসৰি যি ঘৰৰ দুৱাৰ মুখত ময়ূৰপংখী গছ সঠিক দিশত ৰোপণ কৰা হয়, সঠিক বাৰত আৰু সঠিক তাৰিখত ৰোৱা হয় আৰু সেই গছ যদি সুন্দৰভাৱে সেউজীয়া হৈ উঠে সেইখন ঘৰৰ সতি সন্ততি অধিক উচ্চ বুদ্ধি সম্পন্ন হোৱাৰ উপৰিও পঢ়া শুনাৰ ক্ষেত্ৰত মেধাৱী হয়। বিশেষকৈ ময়ূৰপংখী গছে ঘৰৰ বাতাবৰণ অতি সুন্দৰ আৰু শক্তিশালী কৰে। লগতে এই গছৰ শক্তিয়ে ব্যক্তিৰ স্মৃতিশক্তি বৃদ্ধি কৰে। যদি আপোনাৰ সন্তান চোকা আৰু মেধাৱী কৰিব বিচাৰে, আপোনাৰ ঘৰত যদি সৰস্বতী দেৱীৰ আশীৰ্বাদ থকাটো বিচাৰে তেনে ঘৰৰ সন্মুখত দুয়োফালে দুজোপা ময়ূৰপংখী গছ ৰোপণ কৰাৰ চিন্তা কৰক আৰু দুয়োফালে দুজোপা ময়ূৰপংখী গছ ৰুই আপুনি তাৰ সুখ অনুভৱ কৰক। বিশেষকৈ এই গছ ৰোপণ কৰাৰ ফলত ঘৰখনলৈ আচৰিত পৰিৱৰ্তন আহে। যিসমূহ পৰিৱৰ্তনৰ বাবে মানুহে বহু কষ্ট কৰিবলগীয়া হয় সেইসমূহ পৰিৱৰ্তন এই গছ ৰোপণ কৰাৰ পাছত তৎক্ষণাত আহে। যাৰ ঘৰত এই চমৎকাৰী গছজোপা সঠিক স্থানত থাকে সেইখন ঘৰত কোনোদিন কোনো লোকে মানসিক অশান্তিত থাকিবলগীয়া নহয়। মানসিকভাৱে সুচিন্তা সুবুদ্ধি বৃদ্ধি হয় এই গছৰ পৰশত। মাতা সৰস্বতী দেৱীয়েও এই গছত বাস কৰে। যদি এই গছ আপুনি সঠিক দিশত বা সঠিক স্থানত ৰুই ল'ব পাৰে তেনে ইয়াৰ পৰা 100% আপুনি সুফল আদায় কৰিবলৈ সক্ষম হ'ব। ময়ূৰপংখী গছৰ সৎ প্ৰয়োগে এজন ব্যক্তিক শূন্যৰ পৰা শিখৰলৈ লৈ যাব পাৰে, নিৰ্ধনীৰ পৰাও কোটিপতি হ'ব পাৰে। শাস্ত্ৰ অনুসৰি এই গছত বাবা গণেশ, মাতা সৰস্বতী আৰু মাতা লক্ষ্মী দেৱীয়ে বাস কৰে। যিখন ঘৰত এই চমৎকাৰী গছজোপা থাকে সেইখন ঘৰৰ প্ৰতি মাতা লক্ষ্মী আৰু সৰস্বতী, বাবা গণেশৰ পৰম কৃপা পৰে, যাৰ ফলত ঘৰখনৰ সদস্যসকলৰ ভাগ্যৰ দুৱাৰ মুকলি হৈ জ্ঞান বিদ্যাৰ প্ৰসাৰ হৈ আৰু ধন টকা পইচাৰে উপচি পৰে সেইখন ঘৰ। যদি কোনো ব্যক্তিৰ পাৰিবাৰিক জীৱনত সুখ শান্তি কম হয়, ঘৰৰ সদস্যসকলৰ মাজত মনৰ অশান্তি হৈ কাজিয়া পেচাল হৈ থাকে, পতি পত্নীৰ মাজত সঘনাই ভুল বুজাবুজি চলি থাকে, এই চমৎকাৰী গছজোপা সঠিকভাৱে ৰোপণ কৰক, আপুনি সম্পূৰ্ণ সুফল পাবলৈ সক্ষম হ'ব। অৱশ্যে অন্য গছত যেনেকৈ শলাবন্তি দি পূজা পাতল কৰা হয় এই গছত কেতিয়াও তেনেধৰণৰ একো পূজা পাতল কৰাৰ দৰকাৰ নাই। মাথো সঠিক সময়ত পানী আৰু সাৰৰ ব্যৱস্থা কৰি গছজোপা সেউজীয়া কৰি ৰাখিব পাৰিলেই সুফল পাবলৈ সক্ষম হ'ব। প্ৰিয় বন্ধু বান্ধৱীসকল, আপুনিও যদি আপোনাৰ ঘৰখনৰ লগতে সন্তানৰ উন্নতি কামনা কৰে তেনে এই গছজোপা য'তেই দেখে উঠাই আনি আপোনাৰ ঘৰৰ সন্মুখত ৰুই লওক আৰু ইয়াৰ পৰা অতি সুন্দৰ ফলাফল পাবলৈ সক্ষম হ'ব। ধন টকা পইচাৰে ভৰি পৰিব আপোনাৰ ঘৰখন। সন্তানৰ জ্ঞান বুদ্ধিৰ প্ৰসাৰ হৈ শৈক্ষিক দিশত আটাইতকৈ চোকা হোৱাৰ লগতে ঘৰৰ সদস্যসকলৰ মাজত মানসিক শক্তি বৃদ্ধি হৈ ঘৰখনলৈ সুখ সমৃদ্ধিৰে ভৰি পৰিব। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। পুনৰ অন্য এটি ভিডিঅ'ৰ জৰিয়তে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহোঁ। সকলো ভালে থাকক, সুস্থ থাকক। ধন্যবাদ।